হেল্ল' ষ্টুডেণ্টছ, আজি তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ কথা আছিলে আৰু সেই খবৰটো যোৱাকালি ডাঙৰ নিউজ চেনেলবিলাকত ভাইৰেল হৈ পৰিছিল। তাৰপিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে টুইট যোগে জনাই দিছিল যে মেট্ৰিকৰ ৰিজাল্ট এতিয়ালৈকে প্ৰস্তুত হোৱা নাই, চ' আজি মেট্ৰিকৰ ৰিজাল্ট দিয়া নহয়। ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে এজ এ বৰ্ডৰ ফালৰ পৰা খবৰ এটা আহিছে যে মেট্ৰিক এইচএছৰ ৰিজাল্ট কেতিয়া দিব সেয়া তোমালোকক আজিৰ ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। এতিয়া কথাটো হ'ল যে তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব আজিৰ ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। লগতে তোমালোকক সেয়াও জনাই দিম যে এইচএছৰ ৰিজাল্ট কেতিয়া দিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া। ইয়াত তোমালোকে চাব পাৰিছা এই বস্তুটোৱে হ'ল আচল খবৰ। বহাগ বিহুৰ পূৰ্বে ঘোষণা হোৱাৰ সম্ভাৱনা আছে মেট্ৰিক পৰীক্ষাৰ ফলাফল। মে মাহৰ প্ৰথম সপ্তাহত ঘোষণা হ'ব পাৰে উচ্চতৰ মাধ্যমিকৰ ফলাফল। এপছুৰ সভাপতি দীপেন বড়ুৱে এছেবৰ সৈতে হোৱা আলোচনাৰ পাছত জনালে এই খবৰ। ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় তোমালোকে গম পাইছা যে এপছুৰ যিজন সভাপতি দীপেন বড়ুৱে যেতিয়া এছেবৰ সৈতে আলোচনা কৰিছিল তেতিয়া এছেবৰ ফালৰ পৰা জনাইছিল যে বহাগ বিহুৰ পূৰ্বেই ঘোষণা হ'ব মেট্ৰিকৰ ৰিজাল্ট আৰু মে মাহৰ প্ৰথম সপ্তাহত ঘোষণা হ'ব পাৰে উচ্চতৰ মাধ্যমিকৰ ফলাফল। ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় তোমালোকে গম পাইছা যে এছেব বৰ্ডৰ ফালৰ পৰা যিহেতু জনাইছে যে বহাগ বিহুৰ পূৰ্বে ঘোষণা হ'ব পাৰে মেট্ৰিকৰ ফলাফল। এতিয়া কথাটো হ'ল যে মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব, যিহেতু বহাগ বিহু 15 তাৰিখত আৰু বিহুৰ আগদিনা 14 তাৰিখত আছে উৰুকাৰ দিনাত কিন্তু মেট্ৰিকৰ ৰিজাল্ট নিদিয়ে। যিহেতু আজি এপ্ৰিলৰ 10 তাৰিখ, এতিয়া আমাৰ হাতত আছে 3 দিন, 11 তাৰিখ, 12 তাৰিখ আৰু 13 তাৰিখ। এছেব বৰ্ডৰ মতে যিহেতু বিহুৰ পূৰ্বে ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল, এতিয়া আমাৰ হাতত যিহেতু 3টা দিন আছে, চ' 3টা দিনৰ ভিতৰত যিকোনো এটা দিনত মেট্ৰিকৰ ফলাফল দিব পাৰে।